Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। তো আমি আগতে ইতিমধ্যে ৰিজনিংৰ দুটা ক্লাছ আপোনালোকৰ মাজত দিছো আৰু ক্লাছ দুটা আপোনালোক বহুতখিনি মৰম দিছে, আশীৰ্বাদ দিছে আৰু ক্লাছ দুটা বহুতখিনি মানুহে প্ৰায় 80000 90000 মানুহে ক্লাছ দুটা চাইছে। গতিকে বহুত বহুত ধন্যবাদ প্ৰথমে। আৰু আজি আমি ৰিজনিংৰ তৃতীয়টো ক্লাছ আপোনালোকৰ মাজলৈ আনিছো আৰু চাই লওঁ ৰিজনিংৰ এনেকুৱা কি বস্তু আছে, কি কুৱেশ্যন আছে যিবোৰ আপোনাক আমি দিব পাৰো, যিবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে, এনেকুৱা কি বস্তু আছে মই দিব কাৰণে চেষ্টা কৰিম। আগৰ ৰিজনিংৰ ক্লাছ দুটা যদি আপোনালোকে চোৱা নাই তেনে আপোনালোকে ক্লাছটো চাওক, যথেষ্টখিনি সহায় হ'ব পাৰে। আৰু তাৰপিছত আজি ক্লাছ নম্বৰ 3 আৰু ইয়াৰ পিছৰটো ক্লাছ বা ৰিজনিংৰ পিছৰটো ক্লাছ লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰি জনাব। মই যদি লাগে মই দিবৰ কাৰণে সাজু আছোঁ। ওকে, তো আৰম্ভ কৰিছোঁ আজি আমাৰ ৰিজনিংৰ 3 নম্বৰ ক্লাছ। এই ৰিজনিংৰ ক্লাছবোৰ গ্ৰেড 3 গ্ৰেড 4 দুয়োটা ল'ৰা ছোৱালীয়ে চাব পাৰিব, গতিকে প্ৰব্লেম নাই। গতিকে সকলোৱে আছাম পুলিচত কোনোবাই এপ্লাই কৰিব, DME ADRE সকলো প্ৰকাৰৰ লোকে এই ৰিজনিংটো চাব পাৰিব। অভাৰঅল কনচেপ্ট হিচাপে বনাইছোঁ, ঠিক আছে। প্ৰথমতে কৈ লওঁ যে আমি বৰ্তমান দেখিছোঁ আমি মেক্সিমাম জেগাত আৰু দেখিছোঁ অফলাইন চেণ্টাৰবোৰ চলি আছে, মেক্সিমাম জেগাত অফলাইন চেণ্টাৰ চলি আছে, আমাৰো অফলাইন চেণ্টাৰবোৰ চলি আছে। আৰু আমি ফাইনেল বেটছ এটা ৰেডি কৰিছোঁ। গুৱাহাটীত আমাৰ যোনটো গণেশগুৰি ব্ৰাঞ্চ আছে তাতে ফাইনেল বেটছৰ কাৰণে এডমিশ্যন চলি আছে। নলবাৰীত মেথমেটিক্স আৰু ৰিজনিঙৰ এটা এডমিশ্যন চলি আছে। টিহু, পাঠশালা আৰু বৰমাতো আমাৰ এডমিশ্যন চলি আছে। এইটোতো ফাইনেল বেটছ, এটা শেষৰটো বেটছ। গতিকে যদি কাৰোবাক হেল্প লাগে তেনে কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট কৰি ল'ব পাৰিব, কথা পাতি ল'ব পাৰিব। আৰু লগতে আমাৰ দুখনকৈ কিতাপ, এখন ইংলিছ মিডিয়াম, এখন অসমীয়া মিডিয়াম, দুখন কিতাপ ধুনীয়াকৈ ৰাইজে আঁকোৱালি লৈছে, ধুনীয়াকৈ কিতাপ দুখন সকলোৱে পঢ়িছে। গতিকে যদি কাৰোবাক লাগে সেইটো ল'ব পৰা, চবতে এভেইলেবল আছে। তো আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন। আৰু প্ৰথমটো প্ৰশ্নৰ পৰা আমি আমাৰ ক্লাছটো আজি আৰম্ভ কৰিম। ইয়াত লিখা আছে, ইয়াতে এটা ৱৰ্ড দিছে, সেই ৱৰ্ডটোৱে ইয়াক মিনিং কৰিছে। ওকে, সেই ৱৰ্ডটোৱে ইয়াক মিনিং কৰিছে। আমি ক'ব লাগে এই ৱৰ্ডটোৱে তলৰ কাক মিনিং কৰিব। প্ৰথমতে গম পাব লাগিব এই ৱৰ্ডটোত কি আছে। TRIPPL আৰু E, আৰু ইয়াতে আছে SQHOOKD। ওকে, প্ৰথমে চাই লওঁ বস্তুটো কেনেকে হৈছে, এইটোৰ পৰা এইটো হ'ল কেনেকে। তুমি ভালদৰে যদি চোৱা এনেকুৱা লাগি আছে টিতকৈ এটা কমি আছে, ST মই এনেকুৱা লাগিছে প্ৰথমটো দেখা পাই। আৰৰ লগত QR এটা কমি আছে, আইৰ লগত H, ওকে, IJ, ওকে, ঠিকে আছে, সেইটো বুজি পাইছা। এছৰ লগত T, ওকে, ST QR HI হয়। তাৰ নেক্সট কি লাগিছে OP, আকৌ কি লাগিছে OP, আকৌ কি লাগিছে KL, আকৌ কি লাগিছে DE। বুজি পাইছা তুমি? ইয়াৰ যোনটো ৱৰ্ড দিয়া আছে DISPOSE, প্ৰথমটো চাই গম পাম ডি লগত ইয়াত কি বহিব, অফকোৰ্স C বহিব, CD। তো C বহাটো মই এটাই দেখিছো, অপশন D ইজ দা কাৰেক্ট আনসাৰ। অপশন D ইজ দা কাৰেক্ট, কাৰণ ইয়াৰ এটাতকে এটা কম আছে না, OP CD হয় না। C টো দেখে গম পাইছো সবতকে আগত C কেৱল ইয়াৰে আছে, তো অপশন D ইজ দা কাৰেক্ট আনসাৰ। ক্লিয়াৰ? নেক্সট কোৱেশ্চনটো কৰিম। নেক্সট কোৱেশ্চনটো চোৱা। এইটো কোৱেশ্চন অলপমান চৰ্চাত থাকে, একচুৱেলি এইকাৰণে চৰ্চাত থাকে কাৰণ এই কোৱেশ্চনটো অলপমান ল'ৰা ছোৱালীয়ে কমকে বুজি পায়। So given questions are based on the following information, ইয়াত 4-5টা ইনফৰমেশন দিয়া আছে, তাৰে ওপৰত এই কোৱেশ্চনটো সুধিছে। এইটো কোৱেশ্চনটো ইংলিছত লিখিছো, এইটো কোৱেশ্চন অসমীয়াত লিখিছো। এখনি অকল মই ইংলিছতে দিছো বাৰু। ইয়াতে যেতিয়া প্লাস আহিছে A plus B, তেতিয়া মিনিং কৰিছে A is the son of B, A টো B ৰ পুতেক হয়। ইয়াত যেতিয়া মাইনাস আহিছে মিনিং কৰিছে A is wife of B, A টো B ৰ wife হয়। যেটা পুরাণ আহিছে পুরাণটো মিনিং কৰিছে A is brother of B, A টো B ৰ ভাইটি হয়। মাজু যে হৰণ আহিছে মিনিং কৰিছে A is mother of B, A টোৱে B ৰ মাক হয়। যেটা সমান চিন আহিছে তো মিনিং কৰিছে A is sister of B, A B ৰ sister মিনিং কৰি আছে। ঠিক আছে, এটা প্ৰশ্নটো চাম। S যোগ T আছে দে, আৰু লগত আছে -U। এটো যদি চাও যোগ সিম্বল দিলে কি মিনিং কৰি, যোগৰ মিনিং কৰি আছে A is son of B, যোগৰ মিনিং কৰি আছে প্ৰথমটো সেকেন্ডটো পুতেক হয়। মানে ইয়াত এটো কি হয় পুতেক, কাৰ পুতেক এটোৰ, মানে এটো মেবি মাক বা বাপেক। ঠিক আছে, এটো হয় মাদাৰ হ'ব নতুবা ফাদাৰ হ'ব। ঠিক আছে, কোন নাজানো, কেৱল গম পাইছো ই পুতেক কাৰণ A plus B, এটো ইয়াৰ পুতেক হয়। তো ইয়াৰ এইটো S টো পুতেক হ'ব, কাৰ পুতেক ইয়াৰ পুতেক। তো পুতেক বুলি যে মাক নে দেউতাক মই নাজানো। ঠিক আছে, তারপরে আছে -U হল, তারপরে আছে -U। সো কথাটো দুটা রেপত চাম, S plus T minus U, কেতিয়াবা ইহতক আগতে চাম নে ইহত দুটা আগতে চাম, আমি চেক কৰি লম। ঠিক আছে, তো -U যেটা চাব যাম, মাইনাস দিলে মিনিং কৰি আছে যে প্ৰথমটো সেকেন্ডটো কি হয় ওয়াইফ হয়। কিন্তু এতিয়া ইহত দুটা যদি মই আগতে কৰো, হ্যাঁ আগতে কৰো, মাইনাসটো কি মিনিং কৰি আছে
প্ৰথমটো সেকেন্ডটো ওয়াইফ হয় প্ৰথমটো সেকেন্ডটো ওয়াইফ হয় ইয়াতে গম পাব এই যদি প্ৰথমটো ইয়াৰ ওয়াইফ হয় তো আমি প্ৰথমতে যদি এখিনি বস্তু চাই লওঁ তেতিয়া মেবি কোৱেশ্চন তুমি ইজি পাবা কিয় ইয়াত এনেকুৱা লাগিছে t - u a - b a2 b ৰ ওয়াইফ হয় তো t2 u ৰ ওয়াইফ হয় তুমি গম পাইছো এখেত কি হয় ওয়াইফ হয় ওকে মানে এখিনি জায়গাৰ পৰা আমি গম পালো t2 ওয়াইফ হয় আৰু এটো কি হয় মেবি হাজবেন্ড দ্যাট মিন্স যাৰ বাচ্চাৰ কথাটো কম তোৰ দুটাক হয় ঠিক আছে এটা এই যোনটো s আৰু এই যোনটো প্লাসটো মিনিং কৰি আছে প্ৰথমত যদি থাকিব হি পুতেক হয় কাৰ পুতেক ইয়াৰ পুতেক এটো কাৰ পুতেক ইয়াৰ পুতেক দ্যাট মিন্স এটো কি হয় পুতেক হয় কাৰ পুতেক ইয়াৰ পুতেক ইয়াৰ মানে কি মাক হয় এটো আৰু এটো কোন আছিল দুটা দ্যাট মিন্স গম পাইছো এটো দুটা এটো মাক হিয়তৰ এটো কি হয় পুতেক কোৱেশ্চনটো কি কোৱেশ্চনে ক'ব লাগে যে ইয়াৰ মিনিংটো কি দিছে তো ইয়াৰ মিনিংটো আমি গম পালো অপচনগুলা চাই লম এটো দুটা মানে u2 দুটা হয় t2 মাক হয় আৰু s টো son হয় কৈছে u is father of s okay u2 s ৰ দুটাক হয় okay u2 s ৰ দুটাক হয় ঠিক আছে ভাল লাগিছে সেকেন্ড অপচনটো চাম u is a son of s না u2 তো s ৰ পুতেক নহয় তো প্ৰথম অপচনটো গম পাইছো u is father of s u2 ইয়াৰ দুটাক হয় তো অপচন a is the correct answer ইয়া পঢ়িবৰ কাৰণে ধৈৰ্য লাগিব ইয়া পঢ়িবৰ কাৰণে সাহস লাগিব ইয়া পঢ়িবৰ কাৰণে তুমি নিজৰ ওপৰত কনফিডেন্স থাকিব লাগিব বস্তুটো কি মিনিং কৰা তুমি ভাবিব পাৰা মই বুজাই আছো মানে ইজি নহয় মই তোমাক কৈ থৈ দিছো তোমাৰ কাৰণে এটো ইজি নহয় ইয়াক পঢ়ি সৰল কৰি এনসাৰটো ক'ব লাগিব সহজ নহয় তো টাইম ল'বা অকমান নেক্সট কোৱেশ্চনটো চোৱা ইয়াত 1 to 3 এ ডাইৰেকশন টাইপ কোৱেশ্চন হয় ডাইৰেকশন টাইপ কোৱেশ্চন খুব বেছি চৰ্চাত থাকে গতিকে ডাইৰেকশন দিয়া আছে যে 1 ৰ পৰা 3 লৈকে তিনটা কোৱেশ্চন দিয়া লাগিব আৰু সেই কোৱেশ্চন তিনটা এইখিনি ওপৰত ডিপেন্ড কৰিব ওকে তো স্টাডি দা ফলোইং অ্যাৰেঞ্জমেন্ট কেয়ারফুলি তলত এটা অ্যাৰেঞ্জমেন্ট দিয়া আছে ধুনিয়াকে পঢ়া এন্ড আনসার দা কোৱেশ্চন গিভেন বিলো তলত দিয়া কোৱেশ্চন বোৰ আনসার কৰা ওকে তলত এটা অ্যাৰেঞ্জমেন্ট দিয়া আছে অ্যাৰেঞ্জমেন্টটো কেয়ারফুলি পঢ়িব দিছে আৰু সেই অ্যাৰেঞ্জমেন্টৰ ওপৰত যি কাটা কোৱেশ্চন দিয়া লাগিব এই কোৱেশ্চন কাটা সলভ কৰিব দিছে হল তেতিয়া প্ৰথম চাইছো নাম্বাৰ কাটা আমাক দিয়া আছে নাম্বাৰ কাটা দেখিছো ঠিক আছে নাম্বাৰ কাটা আকৌ বিশেষ মই আকৌ বেলেগ একো দেখা নাই নাম্বাৰ কাটা আছে বাস আছে এটা কোৱেশ্চন চাম কোৱেশ্চনটো চাবা দে ইন ইচ নাম্বাৰ প্ৰতিটো সংখ্যাৰ লগত when added আমি যদি যোগ কৰো added মানে কি আমি যোগ কৰো কি যোগ কৰো এটা 1 যোগ কৰো কার লগত টু ইচ odd digit চাবা দে ইন ইচ নাম্বাৰ প্ৰতিটো সংখ্যাৰ লগত সংখ্যা মানে কি এটো গোটেইটোৰ নাম সংখ্যা হয় গোটেইটোৰ নাম সংখ্যা নাম্বাৰ মানে সংখ্যা গোটেইটো ডিজিট মানে এই 3টো ডিজিট 8টো ডিজিট 7টো ডিজিট ডিজিট মানে অংক এটো সংখ্যা এই সংখ্যাত কেইটা ডিজিট আছে তিনটা ডিজিট আছে কি কি 3 8 আৰু 7 2 is subtracted 2 টো আমি বিয়োগ কৰিম কোৰ পৰা each even digit চাবা দে মই এটা প্ৰথম নাম্বাৰটো বুজাই প্ৰথম নাম্বাৰটো কি আছে 387 ইয়াতে কেইটা সংখ্যা আছে মানে কেইটা ডিজিট আছে তিনটা এটা আছে 3 এটা আছে 8 আৰু এটা আছে 7 এই ডিজিট তিনটাৰ এটো কি হয় অযুগ্ম এটো কি হয় অযুগ্ম আৰু এটো কি হয় যুগ্ম হল আৰু মই যিকেটা কোৱেশ্চন তোমাক দেখাইছো তুমি কোৱেশ্চনখিনি অলপ বেলেগ দেখা পাবা মোৰ ৰিজনিংৰ যিকেটা কোৱেশ্চন তুমি দেখা পাবা কোৱেশ্চনখিনি বেলেগ দেখা পাবা কাৰণ তুমি গ্ৰেড 3 লেভেলতো যদি বহা এই ৰিজনিং লাগিব গ্ৰেড 4 তো এনেকুৱা টাইপৰ ৰিজনিং লাগিব গৰি কোৱেশ্চন লেভেলটো তুমি চাই লবা যে অবিচাৰে কোনটো লেভেলৰ ৰিজনিং পঢ়াই আছে আপক এটা কোৱেশ্চন তুমি ডাইৰেক্ট কৰিব পাৰা নাই ভাবিব লগা আছে আৰু এইটো ৰিজনিংৰ লেভেলটো তোমাক লাগে আৰু এইটো লেভেলৰ ৰিজনিং মানে কি বুদ্ধিমত্তা বুদ্ধি পৰীক্ষা কৰিব লাগে তোমাৰ কিমান শক্তি ভাবা শক্তি তোমাৰ কিমান বিচাৰা শক্তি তোমাৰ কিমান হেতু হৈছে ৰিজনিং বুদ্ধিমত্তা মাথা মাৰিব পৰা তো মাথা মাৰাটো যদি ইজি কোৱেশ্চন কৰি থকা মাথা মাৰিছা নেকি মাৰা নাই 2 ৰ পিছত 4 4 ৰ পিছত 6 6 ৰ পিছত কি স্যার 8 মাথা মাৰি যাব লগা হৈছে নেকি হোৱা নাই ব্ৰেইনটো ইউজে হোৱা নাই ভালকে ইউজ কৰাকে কোৱেশ্চন কৰা যেটা ডাঙৰ মেথ বেছিকে কৰিবা ডাঙৰ ৰিজনিং বেছিকে কৰিবা সৰুবোৰ নিজে নিজে সলভ হৈ যাব ওকে এই যোনটো সংখ্যা গোটেইটো হৈছে সংখ্যা 387 এই সংখ্যাটো তিনটা ডিজিট আছে তাৰে এটো হৈছে odd মানে অযুগ্ম এটো হৈছে odd মানে অযুগ্ম আৰু এটো হৈছে যুগ্ম আমাক কৈছে সংখ্যাটোৰ যিকেটা অযুগ্ম ডিজিট আছে তাৰ লগত 1 যোগ কৰা এটোৰ লগত 1 যোগ কৰা কিমান হ'ব 4 এটোৰ লগত 1 যোগ কৰা কিমান হ'ব 8 আৰু যোনটো ইভেন ডিজিট আছে ইভেন ডিজিটৰ পৰা কি বিয়োগ কৰা 2 বিয়োগ কৰা ইভেন কোনি আছে 8 টো ইভেন আছে ইয়াৰ পৰা কি বিয়োগ কৰিম 2 বিয়োগ কৰিলে কিমান থাকিব 6 মানে প্ৰথম নাম্বাৰটো যেটা মই নিয়মটো পালন কৰিলো প্ৰথম নাম্বাৰটো গৈ প্লাই কি হল 468 তো সেকেন্ড নাম্বাৰটো কি আছে 876 এটো কি ইভেন যুগ্ম যুগ্মলে কি কৰিব আছে 2 বিয়োগ কৰা কইলে কিমান হ'ব 6 এটো কি অযুগ্ম অযুগ্মলে কি কৰা 1 যোগ কৰা কিমান হ'ব
8 এটু কি যুগ্ম যুগ্ম বা 2 বিয়োগ কৰা কিমান হ'ব 4 হৈ গল মানে এটুৰ পৰা এটু পালো এটুৰ পৰা এটু পালো ওকে নেক্সট কি আছে 176 ওকে নেক্সট কি আছে 176 1 টু কি হয় অযুগ্ম অযুগ্ম হলে কি কৰিব দিছে 1 যোগ কৰিব দিছে 1 যোগ কৰিলে কি পাম 1 যোগ কৰিলে আমি কি পাম 2 পাম 1 যোগ কৰিলে আমি কি পাম 2 পাম এটু অযুগ্ম 1 যোগ কৰিলে কি পাম 8 পাম এটু যে যুগ্ম যুগ্মলে 2 বিয়োগ কৰিলে কি পাম আমি 4 পাম হল 3 নম্বৰ সংখ্যাটোৰ জায়গাত এটু পালো 4 নম্বৰ সংখ্যাটোৰ জায়গাত 285 2 পৰা 2 বিয়োগ কৰিলে 0 লিখিব নালাগে লিখিব পাৰা 8 ৰ পৰা আকৌ 2 বিয়োগ কৰিলে কিমান 6 5 ৰ লগত কি যোগ কৰিম 1 দ্যাট মিন্স কিমান 6 অযুগ্ম হলে 1 যোগ কৰিবা যুগ্ম হলে 2 বিয়োগ কৰিবা হৈ গল এটা দুটা তিনটা চারটা ওকে এটু হৈ গল এটু 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 আৰু এটু কি 721 721 এটু অযুগ্ম 1 বিয়োগ কৰা 6 যুগ্ম 0 হ'ব 2 ৰ পৰা 2 গলে আৰু এটু অযুগ্ম 1 ৰ পৰা 1 গলে কিমান 2 ঠিক আছে লাস্ট কি আছে 937 937 নটো হৈছে কি অযুগ্ম 1 বিয়োগ কৰা ওকে অযুগ্ম হলে যোগ ন অযুগ্ম হলে তুমি যোগ কৰা সরি অযুগ্ম হলে তুমি কি কৰিবা যোগ কৰিবা অযুগ্ম হলে কি কৰিবা যোগ এটো অযুগ্ম যোগ কৰা এটো অযুগ্ম যোগ কৰা হৈ গল আমাৰ কোৱেশ্চন কি যদি এনেকুৱা নিয়মটো পালন কৰো তেতিয়া which term will be lowest সবতকে সৰু কোনটো তুমি সবতকে সৰু কোনটো দেখিছা এটু 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 সবতকে সৰু 066 মানে 66 কৰ পৰা আহিছে 285 ৰ পৰা আহিছে 285 আছে অপশন ডি ইজ দা কারেক্ট आंसर মই তোমাক বুজাই আছো কেনে লম্বাকে লিখি আছো পৰীক্ষা তুমি লম্বা কৰিব নালাগে তুমি ইয়াতে কৰিব পাৰা হাতে হাতে কৰিব পাৰা মই তোমাক বুজাই আছো ন বুজাই থকা আৰু পৰীক্ষা কয় বহুতে কিছু কমেন্ট দেখা পাও আমি কি কমেন্ট চাই ইমান লম্বাকে কেনেকে কৰিম পৰীক্ষা কিভাবে পৰীক্ষা তাক বুজাই দিব লাগিব যে স্যাৰ মই এনেকে লিখিছো এক যোগ কৰিছো বলো স্যাৰ মই দুই এটা বিয়োগ কৰিছো তাৰ পিছত এটু পাইছো তুমি বুজাই দিবতো নালাগে মই তোমাক বুজাই দি আছো হাজাৰ ষ্টুডেন্টক বুজাই দি আছো ইটস মাই ৰেসপন্সিবিলিটি যে মই ডিটেইলছত লিখি দিব লাগিব বহুতে আৰু পৰীক্ষাটো ইনকে লিখিব লাগে বহুত কমেন্ট দেখা পাও স্যাৰ ইমান লম্বাকে কেনেকে লিখিম পৰীক্ষাত শর্ট ট্রিক দিয়ক না কিভাবে পৰীক্ষা দি পৰীক্ষাত বুজাই দিব লাগিব নেকি বিয়োগ কেনেকে কৈছো যোগ কেনেকে কৈছো নালাগে বাবা তুমি কেৱল লিখিবই লাগে আনসারটো হয় ওকে নেক্সট ওয়ান ইয়াৰে 1 নম্বৰ কোৱেশ্চনটো কৰি ইয়াৰে 2 নম্বৰ কোৱেশ্চনটো আছে ইয়াৰ 2 নম্বৰ কোৱেশ্চনটো কোৱেশ্চন ধুনিয়াকে পঢ়িছো if all the digits of each number are arranged in ascending order de প্রশ্ন ভালকে পড়িছাবা all the digit বুলি কৈছে digit of each number প্ৰতিটো সংখ্যাৰ ভিতৰত যিকেটা digit আছে digit কেটা ascending মানে কি সৰু পৰা ডাঙৰ লৈকে সজোৱা এটো কি 387 তাৰ সৰু গুণি 3 আটাতকে অকমান ডাঙৰ 7 তাতকে অকমান ডাঙৰ 8 হৈ গল ইয়া সজোৱা নেক্সট নাম্বাৰ কি 786 আটাতকে সৰু কি 6 তাতকে অকমান ডাঙৰ 7 তাতকে অকমান ডাঙৰ 8 Next to ki 176 1 তাছৰ অকমান ডাঙৰ 6 অকমান ডাঙৰ 7 ঠিক আছে next 285 2 তাতকে অকমান ডাঙৰ 5 অকমান ডাঙৰ 8 next to ki 721 অকমান 1 2 তাতকে অকমান ডাঙৰ 7 937 379 হৈ গল সৰু পাই ডাঙৰ এই নাম্বাৰ কেটাৰ ভিতৰত যিকেটা ডিজিট আছে সেই ডিজিট কেটা সৰু পাই ডাঙৰ লৈকে সজাব দিছে কোৱেশ্চন স্ট্যান্ডাৰ্ডটো তুমি মুক নহয় কোৱেশ্চন স্ট্যান্ডাৰ্ডটো তুমি থ্যাংক ইউ ক'ব লাগিব হয় এটোৱে কোৱেশ্চন এনেকুৱা কোৱেশ্চনে লাগে আমাক কাৰণ গেট তুমি আভাইবা বহুতে কি হবে জানা এনেকুৱা হবে 2 মানে 4 3 মানে কিমান এইবোৰ দিন জামানা গল 16 লাখ 15 লাখ ষ্টুডেন্টৰ কথা আছে এইবোৰ জামানা গল এইবোৰৰ জামানা আইছে ৰিজনিং হয় এইবোৰ জামানা গল বুজি পাইছা নে এইবোৰৰ জামানা চলি আছে এইবোৰে ৰিজনিং পৰীক্ষা লাগিব 15 লাখ মানুহ ৰিজনিং এইবোৰ দিব নেকি নিদিয়ে মাথা ঘামাব লাগিব মাথা দ্যাটস ইট এটা বুঝিবা কি then which number among them will be the third highest one question কোট মাথা মাৰি দেখিছা highest ওরা নাই third highest দিছে বহুত লৰাছৰ উল্টা উল্টা লাগি যাব বহুত লৰাছৰ দৌৰাদৌৰি না আজিকালি লৰাছৰ দৌৰাদৌৰি কিবাকে কৰি আহিব লাগে মাথাই নামাৰে দা হাইয়েস্ট দি গুছি আহিব থাৰ্ড হাইয়েস্ট সবতকে ডাঙৰ কিমান এটু 600 কিবা আছে তাতকে অকমান ডাঙৰ কিমান এটু ওকে 300 এটু নহয় এটু সবতকে ডাঙৰ 2 নম্বৰ এটু ডাঙৰ 379 সো তা 3 নম্বৰত এটু ডাঙৰ কিন্তু 378 আৰু এটু আইছে কৰ পৰা এটু আইছে ইয়াৰ পৰা এনসাৰত এটু নাথাকে হা এটু 3 নম্বৰ সবতকে ডাঙৰ এটু তাতকে অকমান সৰু এটু তাতকে অকমান সৰু এটা হৰি থাৰ্ড হাইয়েস্ট হল তো এটু অপচন নাথাকে অপচন থাকিব ইয়াৰ আইছে কৰ পৰা ই আইছে ইয়াৰ পৰা অপচন ই এ থাকিব 387 অপচন এ ইজ দা কারেক্ট आंसर বুজি পাইছানে
লিখিছা এইটো অপচনত কি ইয়াক বিচাৰি নোপোৱা অপচনত এইটো কৰ পৰা আহিছে ইয়াৰ পৰা আহিছে ন এইটোহে অপচনত থাকিব এইবোৰ ৰিজনিং মই একচুয়ালি ৰিজনিং পঢ়াই বেছি ভাল পাওঁ মেথছতকে কিন্তু মই নপঢ়াও কি কাৰণ নপঢ়াও ভাবো মেথছ যেটো এটা সাবজেক্ট পঢ়াই আছো পাৰ্টিকো মই ভাবো এজন টিচাৰে এটা সাবজেক্ট পঢ়াই থাকে সেই সাবজেক্টটোত বেছি গুৰুত্ব দিবলে সেই সাবজেক্টটো টাইম দিবলে সেই সাবজেক্টটো স্পেশালিষ্ট হ'বলে এই কাৰণে মই ৰিজনিং নপঢ়াও বাট ৰিজনিং মোৰ বেছি ফেভাৰিট হয় ইয়াৰ 3 নম্বৰ কোৱেশ্চনটো কৰি আছো is the first two digit মানে অংক of each number প্ৰত্যেকটো সংখ্যাৰ first two digit প্ৰথম দুটা অংক দে আর ইন্টারসেন্স মানে উলট পালট সংখ্যাটো কি আছে 387 কোনটো প্ৰথম দুটা মানে 3 নম্বৰটো তুমি টাচ নকৰিবা প্ৰথম দুটা কি আছে 3 আৰু 8 ইন্টারসেন্স মানে কি 3 আৰু 8 টো তুমি বনাই দিয়া 8 আৰু 3 নেক্সট কি আছে 6 8 আৰু 7 টো বনাই দিয়া 7 8 নেক্সট কি আছে 176 6 170 বনাই দিয়া 71 নেক্সট কি আছে 285 5 টো থাকিব 280 বনাই দিয়া 82 নেক্সট আছে 721 1 টো ইয়াত থাকিব ইয়াক বনাই দিয়া 27 937 70 ইয়াত থাকিব 932 বনাই দিয়া 39 হৈ গল কোৱেশ্চন কি হুদিছে হুইচ among the highest number ডাঙৰ নাম্বাৰটো হুদিছে তো সবতকৈ ডাঙৰ নাম্বাৰ আমি ক'ত দেখিছো 825 837 টো সবতকৈ ডাঙৰ তাতকৈ ডাঙৰ আছে নেকি নাই তো এটা আইছে কৰ পৰা ইয়াৰ পৰা তো आंसर ই নহয় आंसर ই হয় 387 কোড আছে অপশন ডি ইজ দা কারেক্ট आंसर তো কোৱেশ্চন বুজি পাইছো নে কোৱা তো নেক্সট কোৱেশ্চন টো কৰিম এতিয়া ওকে ওকে এটা স্টেটমেন্ট ৰিলেটেড আৰু কনক্লুজন ৰিলেটেড কোৱেশ্চন এইবোৰ আমি চাব লাগিব দে সাম লাইনস আর স্কোয়ার কিছুমান লাইন স্কোয়ার হয় স্কোয়ার মানে বর্গ সাম স্কোয়ার আর সার্কেল কিছুমান বর্গ কি হয় বৃত্ত হয় নো স্কোয়ারস আর গ্রাফ কোনো স্কোয়ার গ্রাফ নহয় দে এটো লাইন এটো স্কোয়ার এটো সাপোজ কিবা গ্রাফ ইয়াৰ কিছুমান এটো হয় আৰু তো সার্কেল আছে হল ইয়াৰ কিছুমান এটো হয় হল ইয়াৰ কিছুমান এটো হয় আৰু ইয়াৰ কোনো এটো নহয় মানে আলটিমেটলি ই ইয়াত নাই আৰু মোটামুটি ইয়াক নহলে চলি যায় ওকে তো প্ৰথম কৈছে এই তিনটা লাইন তোমাক পঢ়িব দিছে যে কিছুমান লাইন বৰ্গ হয় কিছুমান বৰ্গ এটো হয় সবৰে ইয়াৰ কিছুমান এটো হয় ইয়াৰ কিছুমান এটো হয় তো মোৰ সম্ভৱ ইয়াৰো কিছুমান এটো হ'ব পাৰে তবে ধৰিছে ইয়াত 10টা মানুহ আছে ইয়াৰ 5টা মানুহ ইয়াৰ হয় ইয়াৰো 5টা মানুহ ইয়াৰ হয় হ'ব পাৰে ইয়াৰ 5টা ইয়াৰ হ'ব পাৰে একো ডাঙৰ কথা নহয় বুজি পাইছা ইয়াৰ 5টা মানুহ ইয়াত গৈছে তাৰো 5টা মানুহ ইয়াত গৈছে হ'ব পাৰে ইয়াৰ 5টা মানুহ ইয়াত গৈছে নহ'ব পাৰে বাট হ'বও পাৰে চান্স আছে ৰাইট তো প্ৰথম কৈছে সাম লাইনস আর গ্রাফ গ্রাফৰ কথাটো আমি ডাইৰেক্ট ক'ব নোৱাৰো কাৰণ ইয়াতে চোৱা এইটো কিছুমান এটো হয় এইটো কিছুমান এটো হয় এটো নহয় বুলি কৈছে গতিকে গ্রাফৰ কথাটো মেবি মাইন্ডত আহাই নাই কাৰণ ইয়াৰ লগত গ্রাফৰ একো ৰিলেচন আমাৰ ইয়াত দেখা নাই ওকে এটো কথা আমি একো ক'ব নোৱাৰো কাৰণ লাইন যে গ্রাফ হ'ব এনেকুৱা কোনো আমাৰ আইডেন্টিফিকেশন দিয়া আমাক কৈছে ই কিছুমান এটো হয় ই কিছুমান এটো হয় আমি ই কিছুমান এটো হ'ব পাৰে বুলি সন্দেহ কৰিছো কাৰণ ইয়াৰ পৰা যদি ইয়াত মানুহ সোমাইছে ইয়াৰ পৰা মানুহ যদি ইয়াত সোমাইছে তো ইয়াৰ পৰা কিছুমান মানুহ ইয়াত সোমাব পাৰে ই কোনো এটো নহয় ইয়াৰ কোনো মানুহ ইয়াত যোৱা নাই তো ইয়াৰ কোনো মানুহ ইয়াত যোৱা নাই তো ইয়াৰ কোনোবা মানুহ ইয়াত গৈছে নে নাই শিওর নহয় বুজিছা আমি শিওর নহলে আমি ক'ব নোৱাৰো সাম সার্কেলস ইজ লাইন কিছুমান সার্কেল লাইন হয় ওকে সো কিছুমান ওকে সো এটা বস্তু গম পাবো ইটো কিছুমান এটো হয় এটো কিছুমান এটো হয় এইটো কিছুমান এটো হ'ব পাৰে এইটো কিছুমান এটো হ'ব বুলি মই ডাইৰেক্টলি ক'ব নোৱাৰো কাৰণ সার্কেল স্কোয়ার হ'ব বুলি ডাইৰেক্টলি একো কনসেপ্ট নাই বুজি পাইছা না ইয়াৰ কেটামান মানুহ ইয়াত গৈছে ইয়াৰ কেটামান মানুহ ইয়াত গৈছে ইয়াৰ কেটামান মানুহ ইয়াত আহিব পাৰে কাৰণ ইয়াৰ মানুহগটা যদি ইয়াত গৈছে ইয়াৰ মানুহে যদি ইয়াত গৈছে তো ইয়াৰ মানুহগটা ইনডাইৰেক্টলি ইয়াত আহিছে এনেকুৱা হ'ব পাৰে ইয়াৰ মানুহ ইয়াত গৈছে নে নাই মেবি মই শিওর নহয় তুমিও যদি শিওর নহয় কমেন্ট কৰি জনাবা তো এটো মোৰ ভাল লগা নাই তো মই ক'ব পাৰো এটোটো বাৰু ফলো নকৰো মই 1 নম্বৰটো 2 নম্বৰটো মই ফলো নকৰো এটা বা দুটা দুটাৰ মই এটাও ফলো কৰিব বিচৰা নাই গতিকে মই বিচাৰি আছো অপচন ডি টোত যাও নেকি দুটা এটাও ফলো মই নকৰো নাইদাৰ 1 nor 2 বুজি পাইছা কাৰণ তুমি নিজে চোৱা মই এটা সিম্পল কথা বুজাইছো যদি সাম সার্কেল ইজ লাইন ইহতৰ কিছুমান এটো হ'ব পাৰে বাট ইহতৰ কিছুমান এটো হ'ব পাৰে বুলি মই ক'ব নোৱাৰো মোৰ হাতত কোনো এনেকুৱা কন্ডিশন নাই তো এনেকুৱা কোৱেশ্চন পঢ়িব ধৈৰ্য লাগিব আৰু তুমি পঢ়িব লাগিব কাৰণ এৰি থৈ আহিব নোৱাৰা যে সপোন দেখি আছে ইমান দিনৰ পৰা 1 বছৰৰ পৰা মই ভাবিলো এতিয়াবা ক্লাছ কৰিলে কিছুমান ল'ৰা ছোৱালী ধেমালি কৰি থাকে কমেন্টত খেলি থাকে
ভাবি দেখো বেচাৰাতে কি বা কৈ আহিছে ঘৰত কৈ আহিছে নেকি মা মোক 1 বছৰ সময় দিয়া মই নিজৰ জীৱনটো বনাই লওঁ মই পঢ়ি আছো মই জীৱনটো দেখিছো ই কমেন্টত খেলা খেলি আছে কিবা কৈ আছে কাবাক ট্ৰল দি আছে মোকে ধৰা কিবা কৈছে কাবাক কিবা কৈছে ভাবি দেখো ক'ত মাথা মাৰি আছে ঘৰত বা বেচাৰাটো কি কৈ আছে মাক দেউতাকে বা কি আশা কৰি ঘৰত বহি আছে মোৰ ল'ৰাটো গৈছে পঢ়ি আছে তাক ডিষ্টাৰ্ব নকৰিবি সি ভাল মানুহ ওলাব ডাঙৰ চাকৰি কৰি ওলাব হ'ল সি বেচাৰে কি বা ৰিজনিং পঢ়ি আছে সি বেচাৰে এইবোৰ ৰিজনিং বা দেখিছেনে নাই এইবোৰ ৰিজনিং বা সি ব্ৰেইনত মাথা মাৰিব পৰীক্ষা অলপ মাথা মাৰিব পাৰেনে নাই কিবা ভুল ৰিজনিঙে চাই আছে নেকি সাৱধান ওকে arrange the following in a logical order logical order মানে এটা ষ্টাইলত যাতে তুমি বনাব পাৰা লাইন মানে এনেকুৱা টাইপৰ বস্তু লাইন বুলি কয় এংগল এৰে দুটা লাইন যদি ইউজ কৰো ইয়াৰে যদি দুটা লাইন মই ইউজ কৰো এংগল হৈ গল ট্ৰায়াঙ্গল ইয়াৰ তিনডাল যদি মই ইউজ কৰো ট্ৰায়াঙ্গল হৈ গল এনেকুৱা লাইন যদি মই চাৰিডাল ইউজ কৰো এটা স্কোয়াৰ হৈ গল লাইন মানে একডাল ইয়াত থাকে দুইডাল ইয়াত তিনডাল ইয়াত চাৰিডাল মানে 1 নম্বৰ আহিব ওকে 1 নম্বৰ আহিব তাৰ পিছত আহিব 2 নম্বৰ তাৰপিছত 4 নম্বৰ তাৰপিছত 3 নম্বৰ তো 1 2 4 আৰু 3 1 2 4 আৰু 3 কোড আছে 1 2 ওকে অপশন ডি ইজ দা কারেক্ট আনসার ঠিক আছে ইম্পর্টেন্ট from the given alternative select the word which cannot be this be careful keteba yes udiba keteba no udiba okay using the letter okay jate ketaman word eta dise okay bhabisu word to code ase word to yan ase okay ei word tur pora tolor kuntu word banabo nuari porikha udibo banabo pari or nuari etu word or pora tolor kuntu word banabo nuari nectar NECTAR n to ইয়াত দেখিছো মই e to দেখিছো c to দেখিছো t to দেখিছো a ও দেখিছো r ও দেখিছো মেবি পাৰি নেকি p আছে a আছে i আছে p আছে a আছে এই যোনটো i to আছে নেকি ইয়াতে নাই দ্যাট এটো বনাব নোৱাৰো অপশন c ইজ দা কারেক্ট আনসার তোমার রিজনিং মই টাইপ দেখিলো তিনটা ক্লাস কৰিছো মাত্ৰ ৰিজনিংৰ মাত্ৰ তিনটা ক্লাছত তুমি ভেৰাইটিজ মই টাইপ দেখাইছো কোৱেশ্চনৰ প্যাটাৰ্ন আৰু টাইপ কেনেকুৱা হ'ব পাৰে ভেৰাইটিজ মই দেখাইছো তোমাৰ দায়িত্ব তাৰ ৰেফাৰেন্স কোৱেশ্চন কিমান পঢ়া কিমান নপঢ়া ঠিক আছে arrange the following word as per order in the dictionary মতে ক'লে আমি ডিকশনাৰি যেটা চাও লেটাৰ যেটা arrange হৈ থাকে ন সেই arrange মতে তুমি ক'ব লাগে ইয়াৰ আনসাৰটো কিমান নিজে কৰিবা নেকি মই দুটামান কৈ দিও সবৰে প্ৰথমতে f আছে ও সবৰে তাতে আছে হল আর ইয়াত আছে আর লৈকে ঠিকে আছে তো নেক্সট টু কি আছে ই জি ই এস সি সবতকে আগতে কোনি আহিব যদি তুমি এই ডিকশনাৰি খাব যোৱা এফ আহিল তাছত ও আহিল তাছত আর আৰৰ পিছত সবতকে প্ৰথমতে কোনি আহিব অফ কোর্স সি আহিব ন সিৰ পিছৰে ই আহিব তাছত জি আহিব তো ই সবতকে আগতে আহিব 5 নম্বৰটো আগত ইয়াটো 5 নম্বৰটো আগত ইয়াটো আগত দ্যাট মিন্স ই অপচনৰ পৰা বাহিৰ হৈ গল ঠিক আছে তো এটো চাব নালাগে 1 নম্বৰ আহি গল ওকে এফ ও আৰ ওকে এটো আহি গল সিৰ পিছত কি আহিব সি ডি ই ইয়াটো আছে ই ইয়াটো আমি জানো যে এটোৰ পিছত ইহত দুটাৰ কোনোবা এটা আহিব কোন আহিব চাম বাকি এটা চাব নালাগে ইয়াত ই ইয়াৰ ইৰ পিছত আছে সি ইয়াৰ ইৰ পিছত আই সি আৰু আইৰ আগত কোনি আহে সি আৰু আইৰ আগত সি আহে দ্যাট মিন্স ই আহিব সেকেন্ডত তো 5 ৰ পিছত কি আহিব 1 নম্বৰ 5 ৰ পিছত 1 নম্বৰ সোয়া ইয়াটো 1 নম্বৰ ইয়াটো 1 নম্বৰ ইয়াটো 1 নম্বৰ কেনেকৈ কনফিউজ কৰি আছে দেখিছা কেতিয়াবা প্ৰথমটো চাই টিক কৰি দিব পাৰি কিন্তু ইয়াৰ প্ৰথমটো 5 ইয়াৰ প্ৰথমটো 5 ইয়াৰ প্ৰথমটো 5 1 1 1 ওকে তো ই প্ৰথম আহিল ই সেকেন্ড আৰু ইয়াৰ পিছত লগে লগে ই আহিব কাৰণ সিৰ পিছত আই আছে ই আহিব তো ই 3 নম্বৰ ইয়াটো আছে মানে ই অপচনৰ পৰা বাহিৰ হৈ গল ই অপচনৰ পৰা বাহিৰ ষ্টাৰ্টিং হৈছে এটা আমাৰ থাকে না কোন বনেগা কৰবতে 50-50 তো ইয়াৰ দুটা কোনবা এটা আনসাৰ আমাৰ হ'ব হয় এটো নতুবা এটো ওকে তো ই আমাৰ বাহিৰ হৈ গল ই বাহিৰ এটা ইয়াৰ দুটা চাব লাগে এফ ও আৰ আৰু পিছত আছে জি আৰু পিছত আছে এস তো মোৰ সম্ভৱ এছতকে জি আগতে আহে তো 2 নম্বৰটো আগত আহিব তো তাৰপিছত 2 কৰিছে 5 1 3 2 ইয়াতে আছে তো অপচন বি ইজ দা কারেক্ট আনসার অপচন বি ইজ দা কারেক্ট এই কাটি অপচন যে মই কাটিছো ন এই অপচন কাটা সিস্টেমটো বিৰাট ভাল এটো কাটিছে এটো মানে কি মানে বস্তুটো অপচন কমি আহিল ন 4টাৰ পৰা এটো কাটি গল দুটা হৈ গল তুমি সিওৰ এটো বা এটো অলপ মাথা মাৰিলে এটা ওলাই যাব
হয়তো অপশ্যন কাটা চিষ্টেমটো কৰিবা অ'কে বঢ়িয়া তো আজি ৰিজনিঙত তৃতীয়টো ক্লাছ কৰিলোঁ কেনেকুৱা লাগিল কি লাগিল জনাবা আৰু মই যিখিনি মোৰ মই পাৰোঁ সেইখিনি মই তোমাক দিছোঁ নতুন নতুন ভেৰাইটিজ কুৱেশ্যন দেখাইছোঁ আৰু তুমি নিজে এটা লেভেল গম পাই আছা কুৱেশ্যনবোৰ মোৰ পৰা চাই পেলাই তুমি নাভাবিবা ডাঙৰ টান আহিছে নেকি মই টান দিয়া নাই কাৰণ এইখিনি কুৱেশ্যন গ্ৰেড 3 বা গ্ৰেড 4 ল'ৰা ছোৱালীয়ে কৰিব পাৰে গতিকে তোমাৰ কেনেকুৱা লাগিছে কি লাগিছে এটলিষ্ট কমেণ্ট কৰি জনাবা আৰু ইয়াৰ পিছৰটো ক্লাছ লাগে নে জনাবা আৰু যদি লাগে মই কণ্টিনিউ কৰিব কাৰণে সাজু আছোঁ আৰু ইমানখিনি বিশ্বাস কৰিছা মৰম দিছা আশীৰ্বাদ কৰিছা বহুত বহুত ধন্যবাদ ভালে থাকা নিজৰ স্বাস্থ্যৰ যতন ল'বা আৰু মই তোমাৰ লগত আছোঁ পৰীক্ষা ভালদৰে দিয়া পঢ়ি থাকা তো লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে ৰাখিছোঁ থেংক ইউ ছ' মাছ এভৰিৱান থেংক ইউ